আজি আমি আমাৰ শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ চাউলং চুকাফা উদ্যোগ আৰু চাউলং চুকাফা উদ্যোগৰ জৰিয়তে আমি যি চাউল প্ৰডাকশ্যন কৰা হয় ধান উৎপাদন কৰা হয় তেনেকুৱা এটা ডাঙৰ মিল এটি আজি আমি উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত। ইতিমধ্যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই MSP ঘোষণা কৰাৰ পিছতো অসমত মিলৰ অভাৱৰ কাৰণে আৰু ভঁৰাল ঘৰৰ অভাৱৰ বাবে আমি যি পেডি প্ৰকিউৰমেণ্ট সেই পেডি প্ৰকিউৰমেণ্ট কৰিব পৰা নাছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে যিহেতু অসমীয়া কৃষকে 1200-1300 টকা ধান বিক্ৰী কৰি আছিলে, গতিকে যাতে অসমীয়া কৃষকে যাতে 2383 টকাত যাতে ধান বিক্ৰী কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সমান্তৰালভাৱে আমি ভঁৰাল ঘৰ নিৰ্মাণ কৰিছিলোঁ আৰু ভঁৰাল ঘৰতো 5 লাখৰ পৰা 15 লাখ টকা ছাবচিডি দিয়া আছিলে আৰু ঠিক তেনেকুৱাকৈ প্ৰায় 230টা আমি এনেকুৱা ডাঙৰ উদ্যোগ নিৰ্মাণ কৰিছোঁ আৰু এইটোৰ ক্ষেত্ৰতো অসম চৰকাৰে 40 লাখ টকা ছাবচিডি আগবঢ়াইছে। মূলগতভাৱে এতিয়াৰ পৰা এনেকুৱাকৈ যদি আমি উদ্যোগসমূহ গঢ় লওঁ, আমি আশা ৰাখিছোঁ এদিন অসমৰ কৃষকৰ ধান আমি অসমতে প্ৰডাকশ্যন কৰি অসমতে আমি যাতে খাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা চলাই আছোঁ আৰু সেইটো DCP মোড বুলি কয়। ইতিমধ্যে বঙাইগাঁও জিলা আৰু বিশ্বনাথত আমি DCP মোডৰ জৰিয়তে সেই জিলাৰ ধান তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টে ক্ৰয় কৰি আমাৰ ডিপাৰ্টমেণ্টে মিলাৰৰ জৰিয়তে মিলিং কৰি আৰু আমি আকৌ সমবায়ৰ জৰিয়তে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকুৱাকৈ শিৱসাগৰ জিলাৰ চাউল যাতে শিৱসাগৰ জিলাবাসী ৰাইজে খাব পাৰে তাৰ কাৰণে আগন্তুক দিনত DCP মোডত আমি যাব বিচাৰিছোঁ আৰু এই DCP মোড যদি হয় তেতিয়াহ'লে সমগ্ৰ অসমত যদি হয় তেতিয়া আমি আত্মনিৰ্ভৰ হ'ব পাৰিম। আমি FCI চাউলৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া নাথাকিব। যদিও আমি 1 লাখ প্ৰায় 26 লাখ মেট্ৰিক টন যদিও চাউল আমি বাহিৰৰ পৰা আনি আছোঁ, কিন্তু আমি যিমানখিনি ধান উৎপাদন হয় সেই উৎপাদিত ধানৰ জৰিয়তে চাউল প্ৰডাকশ্যন কৰি আমি নিজৰ ধানৰ জৰিয়তে চাউল যাতে খাব পৰা ব্যৱস্থা কৰি আছোঁ। মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ যি ন্যূনতম সমৰ্থিত মূল্য ঘোষণা কৰা ফলস্বৰূপে এতিয়া 2385 টকাকৈ আমি ধান আমাৰ কৃষকে যি অসমীয়া কৃষকে 900 টকাৰ পৰা 1100 টকাত বিক্ৰী কৰিছিলে আৰু এইবোৰ সুবিধা নথকাৰ বাবে, কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট পৰিমাণে এই বিষয়ত নজৰ দিয়াৰ ফলস্বৰূপে মোক নিজে তেখেতে মধ্যপ্ৰদেশলৈ গৈ পেলাই তেওঁলোকে ছিষ্টেমটো চাব দিছিলে আৰু চোৱাৰ পিছত আমি আমাৰ বিভাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি সমগ্ৰ অসমতে এনেকুৱাকৈ মিল আৰু ভঁৰাল ঘৰ স্থাপন কৰি পেলাই এক নতুন জাগৰণ অনাৰ চেষ্টা চলাইছোঁ। মই অসমৰ বিশেষকৈ শিৱসাগৰবাসী খেতিয়কসকলক মই আহ্বান জনাম, যিসকলৰ ক্ষুদ্ৰ চাহ খেতি আছে, যিসকলে লাভজনক হৈ থকা নাই, তেওঁলোকে যাতে আগন্তুক তাত ধান খেতি কৰাৰ যাতে ব্যৱস্থা কৰে। দ্বিতীয়তে শিৱসাগৰত যিহেতু যথেষ্ট পৰিমাণে ধান উৎপাদন হয়, ইয়াতে আমি ঠিক তেনেকুৱা সৰিয়হ উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট ষ্টল আছে। মই ধান চপোৱাৰ পিছতে সমগ্ৰ অসমৰ কৃষকসকলক ধান চপোৱাৰ পিছতে সৰিয়হ যাতে উৎপাদনৰ কাম কৰে, কাৰণ আমি ভাৰতবৰ্ষৰ এতিয়া ডিপেণ্ডেণ্ট বিদেশী ৰাষ্ট্ৰৰ ওপৰত আমি খোৱা তেলৰ ওপৰত ডিপেণ্ড কৰি আছোঁ। যেতিয়ালৈ আমি খোৱা তেল আমি আত্মনিৰ্ভৰ হ'ব নোৱাৰিম তেতিয়া মূল্য বৃদ্ধি মূল্য হ্ৰাস যিটো বেপাৰ সেই কাৰবাৰটো চলিয়ে থাকিব। গতিকে অসমকে আদি কৰি ভাৰতত আমি যথেষ্ট আমাৰ সুযোগ আছে। গতিকে মই অসমৰ কৃষকক আহ্বান জনাইছোঁ ধান খেতি চপোৱাৰ লগতে লগে লগে যাতে তেওঁলোকে যাতে সৰিয়হ খেতি যাতে কাম কৰে। হৈছে ডিমৌ সমষ্টি আৰু থাওৰা সমষ্টিত যি তেখেতসকলে যি আজি উদ্যোগ লৈছে ধন্যবাদ জনাইছোঁ আৰু চাউলং চুকাফাৰ আজি এই ধানৰ যি উদ্যোগ আজি গঢ় লৈছে তেখেতসকলক শুভেচ্ছা জনাইছোঁ। এনেধৰণে আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনাইছোঁ যাতে উদ্যোগীকৰণৰ যোগেদি থলুৱা উদ্যোগৰ যোগেদি আজি যাতে আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব পাৰোঁ। নিৰ্বাচন বিহালীত খুব সুন্দৰভাৱে গ'ল। আমি যোৱাকালি তাৰ পৰা আহিলোঁ, দেখা গৈছে যে তাত ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট সংখ্যক ভোটত আগবাঢ়ি যাব, 100%। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।